সব মিডিয়ামৰ মানুহ আছে তো আমাৰ ইয়াত অসমৰ আছে না ডিমাচা কাৰ্বি সব মানুহ আছে সব ভাষাৰে আজিকালিতো এই হিমন্ত বিশ্বজিৎ সব ভাষাৰে মাষ্টাৰ ৰাখি আছে সব ভাষাৰে কোৱেশ্যন পেপাৰ পৰীক্ষা কৰি আছে বাচ্চা পঢ়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো বনাই দিলে নাই 1ৰ পৰা 5লৈ নিজৰ মাতৃভাষাত পঢ়িব লাগিব নিজৰ মাতৃভাষা আমাৰ বিলাকৰ অসমীয়া হয় না নহয় কিন্তু এতিয়া বড়োবিলাকতো অসমীয়া নাপাওঁ সিহঁতে কি কয় বড়ো কয় বড়োত যাব বাংলাত যাব হয় না কিন্তু তোমালোক মুছলিম মানুহ তোমালোকতো আৰু বাংলা মিডিয়ামলৈ পঢ়ি লাভ নাই ইয়াত তোমালোকে অসমীয়া পঢ়িব কাৰণ তোমালোকে অসমীয়া মিডিয়ামলৈ পঢ়া কিনে অসমীয়া কিন্তু গতিকে সকলো মিডিয়ামৰ আমাৰ কোৱেশ্যন পেপাৰ যেতিয়া থাকিব 4টা ক্লাছ পৰীক্ষাৰে মই সেইকেইটা পঢ়ি আছোঁ ঠিক আছে তো এতিয়া তোমালোকে লিখা অসমীয়া মাধ্যমৰ লিখা দ্বিতীয় তৃতীয় দেখি যোৱা দ্বিতীয় তৃতীয় অসমীয়া মাধ্যম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম পাতিলে আপোনালোকে নেৰিষ্টৰ আপোনাৰ চেণ্টাৰ ছুপাৰভাইজাৰৰ পৰীক্ষা হ'ল আজি আমাৰ আজি নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ মই মেনেজিং ডাইৰেক্টৰ আমাৰ আজি ধুবুৰী জিলাৰ বিভিন্ন ঠাইত শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মাজত আজি আমি এটা সাক্ষাৎকাৰ অনুষ্ঠিত কৰিলোঁ আৰু সাক্ষাৎকাৰত আজি বিভিন্ন জিলাৰ অতি কমেও 100জন নিবনুৱা যুৱক যুৱতী আহিছিলে তেওঁলোকৰ মাজৰ পৰা আমি মাত্ৰ আজি 18জনকহে সিলেকশ্যন হ'ল আৰু এই 18জনক আজি আমি প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক তাৰমানে নেৰিষ্টৰ পৰা এপইণ্টমেণ্ট দি পেলাই আজি পঠোৱা হ'ল যিহেতু আমাৰ এই বছৰৰ অহা 1 ছেপ্টেম্বৰ 2024 দেওবাৰে সদৌ অসম ভিত্তিক প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষা অনুষ্ঠিত হ'ব ছাত্ৰ ছাত্ৰীৰ ক্লাছ 1ৰ পৰা 12লৈ ইংৰাজী মাধ্যমৰ আৰু দ্বিতীয় শ্ৰেণীৰ পৰা দ্বাদশৰ অসমীয়া মাধ্যম এই দুটা মাধ্যমত ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসমত অন্যান্য বঙালী আৰু বড়ো মাধ্যমৰো হ'ব লগতে আজি ধুবুৰী জিলাৰ যিসমূহ আমাৰ ছুপাৰভাইজাৰে আজি ইয়াত অংশগ্ৰহণ কৰি পৰীক্ষা পাতিবলৈ বিভিন্ন স্কুললৈ যাব সেয়েহে সেই স্কুলৰ প্ৰধান শিক্ষক লগতে অভিভাৱক অভিভাৱিকাসকললৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই বৃত্তি পৰীক্ষাত যেন ছাত্ৰ ছাত্ৰীক অংশগ্ৰহণ কৰায় আৰু লগতে ছাত্ৰ ছাত্ৰীৰ সদৌ অসম ভিত্তিক 120 মাৰ্কৰ আমাৰ পৰীক্ষা হ'ব 6টা ছাবজেক্টৰ ওপৰত হ'ব যোনে সৰ্বোচ্চ নম্বৰ লাভ কৰিব তেওঁলোকে 13,000 কৰি ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰিব আৰু নিম্নতম নম্বৰ যোনে পাব তেওঁলোকে 250 টকাকৈ হ'লেও লাভ কৰিব আৰু নৰ্থ ইষ্ট লেভেলত বা আপোনাৰ ষ্টেট ৰেংক ডিষ্ট্ৰিক্ট ৰেংক থকা এখন চাৰ্টিফিকেট মাৰ্কশ্বিট লাভ কৰিব লগতে ছাত্ৰ ছাত্ৰীয়ে এই টেলেণ্ট চাৰ্চ পৰীক্ষাত কিছু জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ'ব ধন্যবাদ পিংকু চৌধুৰী আপুনি নেৰিষ্টৰ কোন হয় মই নেৰিষ্টৰ মেনেজিং ডাইৰেক্টৰ আৰু মোৰ লগত সহযোগী হিচাপে নেৰিষ্টৰ পাব্লিক ৰিলেশ্যন অফিচাৰ বিজয় কুমাৰ নাথ আহিছিলে আৰু আমাৰ নেৰিষ্টৰ বিলাসীপাৰা ধুবুৰী ডিষ্ট্ৰিক্টৰ শাখা সমন্বয়ক জহিদুল ইছলামো সহায় সহযোগে কৰিছিলে আজি ক'ত পৰীক্ষা পাতিল আজি আমাৰ পৰীক্ষা চেণ্টাৰ ধুবুৰী জিলাৰ বিলাসীপাৰা গ্ৰীণলেণ্ড পাব্লিক স্কুলত হৈছিলে ধন্যবাদ